মোবাইল লৈ ভোট কেন্দ্ৰত সোমাল ভোটাৰ ভোটদানৰ দৃশ্য ভাইৰেল কৰিলে ছ'চিয়েল মিডিয়াত দক্ষিণ কৰিমগঞ্জত নিৰ্বাচনী বিধি উলংঘন চাওক এই দৃশ্য কটকটীয়া নিৰাপত্তা থকাৰ পাছতো কেনেকৈ নিৰ্বাচন আয়োগৰ নীতি উলংঘা কৰি এজন ভোটাৰে ভোট কেন্দ্ৰত মোবাইল লৈ প্ৰৱেশ কৰিলে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোটদান কৰা ভিডিঅ' ৰেকৰ্ড কৰি সেই দৃশ্য ছ'চিয়েল মিডিয়াত আপলোড কৰে নিৰ্বাচন আয়োগৰ নিয়মক বুঢ়া আঙুলি দেখুৱাই এই কাণ্ড সংঘটিত কৰে দক্ষিণ কৰিমগঞ্জৰ এজন ভোটাৰে ভোটদানৰ দৃশ্য ভাইৰেল ছ'চিয়েল মিডিয়াত ডাঙৰ প্ৰশ্ন ইমান কটকটীয়া নিৰাপত্তা থকাৰ পিছতো ভোট কেন্দ্ৰত কেনেকৈ মোবাইল লৈ প্ৰৱেশ কৰিলে এজন ভোটাৰে আইন উলংঘনকাৰী ভোটাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ সম্ভাৱনা আমাৰ এতিয়া 2026 যিটো এছেম্বলি নিৰ্বাচন হৈ আছে তেওঁ ইলেকশ্যন কমিশ্যনাৰ যে শান্তিপ্ৰিয় আৰু ষ্ট্ৰং গাইডলাইনত নিৰ্বাচন কৰি আছে এইটো আমি এটা ভাল পদক্ষেপ বুলি আমি ক'ব পাৰোঁ মই গোটা আমাৰ নৰ্থ কৰিমগঞ্জতো আমি দেখিছোঁ যে সুন্দৰকৈ ভোটটো কৰি আছে কিন্তু আপুনি এটা ভিডিঅ'টো কৰি ভাইৰেল হৈছে যেটা আপোনাৰ চাউথ কৰিমগঞ্জ আপুনি দেখিছে যেতিয়া আপুনি ভোটাৰ ষ্টেচনত গৈছে তাত ৰেষ্ট্ৰিকশ্যন মোবাইল মানুহে ভিতৰত যাব নোৱাৰো গাইডলাইন দিছে তাৰ পিছতো প্ৰিচাইডিং অফিচাৰ প্ৰশাসন থকাৰ পিছতো কেনেকৈ এজন মানুহে ভিতৰত সোমাই গৈ বুট দি তাৰপিছত বুট ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত আৰু সামাজিক মাধ্যমত ভাইৰেল কৰি থাকে এইটো ক্ৰাইম কৰিছে আৰু প্ৰশাসনক মই অনুৰোধ কৰোঁ যে যি চেণ্টাৰত এনেকুৱা কাম কৰিছে তাক ইমিডিয়েট ইনকুৱাৰী কৰি যি সেইটো গাইডলাইনটো ব্ৰেক কৰিছে তাক এৰেষ্ট কৰিব লাগে কাৰণ এই গভৰ্ণমেণ্টে আৰু ইলেকশ্যন কমিশ্যনাৰে আমি সুস্থ সুন্দৰ নিৰ্বাচন কৰাৰ কাৰণে ভাল পদক্ষেপ লোৱাৰ পিছতো এনেকুৱা গাইডলাইন ভাঙি যি কামটো কৰিছে বেয়া কাম কৰিছে আৰু এইটোৰ কাৰণে ইমিডিয়েট ইনকুৱাৰী কৰি তেওঁৰ এগেইনষ্টে ষ্টেপ ল'ব লাগিব আৰু তাত যিমান প্ৰিজাইডিং অফিচাৰ আৰু যিমান অফিচাৰ আছিলে তেওঁলোকৰ এগেইনষ্টে ষ্টেপ লাগিব বুলি আমি ভাবোঁ শ্ৰীভূমিৰ পৰা সৌমিত্ৰ দাসৰ ৰিপৰ্ট টাইম 8